নমস্কাৰ আসাম পুলিচৰ ABUBৰ পৰীক্ষাৰ কিছুমান আৰ্হিমূলক প্ৰশ্ন আজি আপোনালোকৰ লগত আলোচনা কৰিম এই প্ৰথম প্ৰশ্নটো চাওঁ প্ৰথম 97টা স্বাভাৱিক সংখ্যাৰ গড় হ'ব অপচন দিয়া আছে 59 49 69 39 আমাক কৈছে 97টা স্বাভাৱিক সংখ্যাৰ গড় গতিকে আমি 97টা স্বাভাৱিক সংখ্যাৰ প্ৰথমতে আমি যোগফল উলিয়াই ল'ব লাগিব আমি যোগফল উলিয়াবলৈ হ'লে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফলৰ সূত্ৰটো হৈছে n * n+1/2 প্ৰথমতে আমি 97টা স্বাভাৱিক সংখ্যাৰ আমি যোগফল উলিয়াব লাগিব ইয়াত আমি n ৰ মানটো ল'ম 97 ইয়াত যদি আমি n * n+1/2 আমি n ৰ মান 97 বহাই দিওঁ 97 97 + 1 98 এতিয়া আমি দুইটো যদি আমি 98ক আমি কাটো 49 হ'ব গতিকে 97 * 49 ইমানটো যোগফল আমি পূৰণ কৰা নাই আমাক কৈছে গড় বুলি ক'লে হ'লে আমি 97টা স্বাভাৱিক সংখ্যাৰ যোগফলক আমি 97 আমি ডিভাইড কৰিব লাগিব এতিয়া 97টা স্বাভাৱিক সংখ্যাৰ যোগফলটো পালোঁ 97 * 49 আমি ইয়াত পাতিছোঁ 97 * 49 হৰণ কৰি আমি 97 হৰণ কৰিম গতিকে 97 কাটি দিলোঁ আনচাৰটো আমাৰ কিমান হ'ল 49 গতিকে প্ৰথম 97টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব গড় হ'ব 49 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 49 দুই নম্বৰ প্ৰশ্ন 25টা সংখ্যাৰ গড় 18 যদি প্ৰথম 12টা সংখ্যাৰ গড় 14 শেষৰ 12টা সংখ্যাৰ গড় 17 হয় তেন্তে 13 সংখ্যক সংখ্যাটো কিমান হ'ব অপচন দিয়া আছে 74 75 69 78 25টা সংখ্যাৰ গড় কৈছে আমাক 18 গতিকে 25টা সংখ্যাৰ যোগফল হ'ব 25 * 18 = 450 আকৌ কৈছে আমাক প্ৰথম 12টা সংখ্যাৰ গড় 14 গতিকে প্ৰথম 12টা সংখ্যাৰ যোগফল হ'ব 12 লগত আমি 14 পূৰণ কৰিলোঁ 168 তাৰপিছত আকৌ কৈছে আমাক শেষৰ 12টা সংখ্যাৰ গড় 17 গতিকে শেষৰ 12টা সংখ্যাৰ যোগফল হ'ব 12 * 17 = 204 এতিয়া আমি 25টা সংখ্যাৰ গড় উলিয়াম 25টা সংখ্যাৰ গড় প্ৰথম 12টা সংখ্যাৰ যোগফল আমি 13 নম্বৰ সংখ্যাটো নাজানো 13 নম্বৰ সংখ্যাটো আমি a বুলি ধৰিছোঁ তাৰ পিছৰ 12টা সংখ্যাৰ যোগফল 204 পাই থৈছোঁ আৰু ইয়াক 25টা হৰণ কৰিব লাগিব 25টা হৰণ কৰিলে আমি 25টা সংখ্যাৰ গড় পাম আমাক দিয়া আছে প্ৰশ্নত 25টা সংখ্যাৰ গড় 18 দিয়া আছে গতিকে আমি 168 আৰু 204 যোগ কৰিছোঁ 372 a হৈছে আমি 18 আৰু 25টো পূৰণ হ'ব 18 আৰু 25 পূৰণ কৰিলে 450 হ'ব ইয়াত 372 + a গতিকে a মানটো হ'ব আমাৰ 450ৰ পৰা 372 মাইনাছ কৰিলে 78 গতিকে 13 নম্বৰ সংখ্যাটো আমাৰ হ'ব 78 গতিকে ইয়াত 13 নম্বৰ সংখ্যাটো হ'ব আমাৰ অপশ্যন ডি 78 ইয়াত দিছে আমাৰ 3 নম্বৰ প্ৰশ্ন 6টা সংখ্যাৰ গড় 8 এটা সংখ্যা যোগ কৰাত আৰু এটা সংখ্যা যোগ কৰাত নতুন গড় হ'ল 9 এতিয়া যোগ কৰা সংখ্যাটো কি আমাক অপশ্যন দিয়া আছে 9 16 15 7 আমাক কৈছে 6টা সংখ্যাৰ গড় 8 গতিকে 6টা সংখ্যাৰ যোগফল হ'ব 6 * 8 = 48 6টা সংখ্যাৰ যোগফল 48 আমি নতুন এটা সংখ্যা যোগ কৈছে আৰু এটা সংখ্যা যোগ কৰিছিল বুলি কৈছে সেই সংখ্যাটো আমি a বুলি ধৰি লৈছোঁ জানিবা 48 + a মানে নতুন সংখ্যাটো আমি a বুলি ধৰি আছোঁ ইয়াত 6টা সংখ্যা আৰু এটা সংখ্যা যোগ কৰিলে আমাৰ 7টা সংখ্যা হৈ গ'ল 7টা সংখ্যা হ'লত গড় কৈছে আমাৰ 9 কৈছে গতিকে 9 পাতি লৈছোঁ 48 + a = আমাৰ 7টো 9 লগত পূৰণ হ'ব 63 এইটো কৰিলে হ'ব আমাৰ 63 - 48 সংখ্যাটো হ'ব 15 তাৰমানে নতুন সংখ্যাটো আমি যিটো যোগ কৰিলোঁ সেই সংখ্যাটো হ'ব আমাৰ 15 গতিকে চি নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ 4 নম্বৰ প্ৰশ্ন এটা স্বাভাৱিক সংখ্যাৰ বৰ্গফলৰ লগত সংখ্যাটোৰ ঘনফল যোগ কৰাত 80 পোৱা গ'ল সংখ্যাটো কি অপশ্যন দিয়া আছে ইয়াত 6 4 8 3 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাৰণ 4টোৰ বৰ্গফল মানে 4² প্লাছ 4টোৰ যদি আমি ঘনফল লওঁ 4টো স্কুৱাৰ কৰিলে হ'ব আমাৰ 16 আৰু 4টো কিউব কৰিলে হ'ব আমাৰ 64 যদি যোগ কৰোঁ আমি 80 হ'ব গতিকে শুদ্ধ অপশ্যনটো অপশ্যন আমাৰ 4 5 নম্বৰ প্ৰশ্ন a আৰু bৰ গড় আয়ুস 30 বছৰ b আৰু c ৰ গড় আয়ুস 26 বছৰ এতিয়া a আৰু c ৰ বয়সৰ পাৰ্থক্য কিমান অপশ্যন দিয়া আছে 4 বছৰ 2 বছৰ 6 বছৰ 8 বছৰ প্ৰথমতে কৈছে আমাক a আৰু b ৰ গড় আয়ুস তাৰমানে a আৰু b ৰ গড়টো হৈ গ'ল আমাৰ 30 তেতিয়াহ'লে
a প্লাছ b 2টো 30ৰ লগত পূৰণ কৰিলে হ'ব আমাৰ 60 তাৰপিছত কৈছে আমাক b আৰু c ৰ গড় বয়স 26 বছৰ গতিকে b প্লাছ c বাই 2 ইকুৱেল টু 26 গতিকে b প্লাছ c ইকুৱেল টু 2 লগত 26 পূৰণ কৰিলে হ'ব 52 যদি আমি বিয়োগ কৰোঁ বিয়োগ কৰিলে হ'ব আমাৰ বিটো কাট খাই গুচি যাব থাকিব a মাইনাছ c 60ৰ পৰা আমি 52 বিয়োগলে হ'ব 8 গতিকে a আৰু c বয়সৰ পাৰ্থক্য হ'ব আমাৰ 8 বছৰ গতিকে শুদ্ধ অপশ্যনটো অপশ্যন ডি 6 নম্বৰ প্ৰশ্ন 7:11 অনুপাতৰ লগত কিমান সংখ্যা যোগ কৰিলে অনুপাতটো 3:4ৰ সমান হ'ব অপশ্যন দিয়া আছে ABCD ধৰা হ'ল আমি যোগ 7:11 অনুপাতৰ লগত যোগ কৰা সংখ্যাটো হ'ল x 7:11 আছে তাৰ লগত আমি x টা যোগ কৰিছোঁ তেতিয়া অনুপাতটো হ'ব আমাৰ 3/4 এতিয়া ইয়াত 4 আমাৰ 7 প্লাছ x ক পূৰণ হ'ব আৰু 3 11 প্লাছ x ক পূৰণ হ'ব এইটো কৰিলে হ'ব আমাৰ 28 plus 4x is equal to 33 plus 3x আমি যদি 4x minus 3x is equal to 33 minus 28 লওঁ এতিয়া হ'ব এইটো x is equal to 5 গতিকে আমাৰ যোগ কৰিবলগীয়া সংখ্যাটো হৈ গ'ল 5 গতিকে শুদ্ধ অপশ্যনটো অপশ্যন ডি 8 নম্বৰ প্ৰশ্ন a, b আৰু c ৰ দৰমহাৰ অনুপাত 5:7:8 প্ৰস্তাৱ অনুসৰি a ৰ দৰমহা 40% b ৰ দৰমহা 50% আৰু c ৰ দৰমহা 75% বৃদ্ধি কৰা হ'ল ABC ৰ দৰমহাৰ নতুন অনুপাত হ'ব আমাক অপশ্যন দিয়া আছে 2 3 4 6 7 8 6 8 9 আৰু 5 8 7 ABC ৰ দৰমহাৰ অনুপাত দিয়া আছে 5:7:8 আমি ধৰি লৈছোঁ 5x 7x আৰু 8x তাৰপিছত আকৌ কৈছে প্ৰস্তাৱ অনুসৰি a ৰ দৰমহা বৃদ্ধি কৰা হ'ল 40% 40% বৃদ্ধি কৰা হ'ল b ৰ দৰমহা বৃদ্ধি কৰা হ'ল 50% আকৌ c ৰ দৰমহা বৃদ্ধি কৰা হ'ল 75% গতিকে আমি এইটো যেতিয়া 40% বৃদ্ধি হ'ব গতিকে 140/100 ধৰিছোঁ কৰিব লাগিব আমি 7x * 150/100 আৰু 8x * 175/100 আমি এইখিনি যদি কৰোঁ আমি এইখিনি কটাকটি কৰিলে আমি পাম ফাৰ্ষ্টৰ লগত যদি আমি 100 কৰোঁ আৰু 20 হ'ব আকৌ 20 যদি আমি 140ক কৰোঁ আমি 7 হ'ব গতিকে আমি পাইছোঁ 7x তেনেকৈ আমি যদি কৰোঁ 105 শূন্য কাটিলোঁ 7ৰ লগত 15 গুণ কৰিলে 105 হ'ব 105/10x আৰু এইটো কৰিলে হ'ব আমাৰ 14x কাৰণ 25ৰ লগত 7 পূৰণ কৰিলে 175 হ'ব 25ৰ লগত 7 পূৰণ কৰিলে 175 হ'ব আৰু এইটো হ'ব 4 গতিকে 4 যদি আমি 8ক কাটোঁ 4 2 গুণ 8 গতিকে 2 লগত 7 পূৰণ কৰিলে হ'ল 14x এতিয়া কি কৰিম আমি এই 10টোৱে আমি গোটেইকেইটাক পূৰণ কৰি দিম 10ৰ লগত 7 পূৰণ কৰিলে 70 হৈছে আৰু 105 10ৰ লগত 40 পূৰণ কৰিলে হ'ব 140 এই গোটেইকেইটাক আমি 70ৰে হৰণ যায় 35ৰে হৰণ যাব 35ৰে যদি আমি হৰণ কৰোঁ 35ৰে আমি হৰণ কৰিলে হ'ব 2:3:4 গতিকে দৰমহাৰ নতুন অনুপাতটো হ'ব 2:3:4 গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2:3:4 পিছৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্ন এটা ল'ৰাক 3^5 * 2^3 লিখিবলৈ কোৱাত সি 5^3 + 3 স্কোৱাৰ লিখিলে দুইটা সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান ইয়াত অপশ্যন দিয়া আছে ABCD কোৱা আছিলে 3^5 * 2^3 3^5 মানে হ'ল 243 2^3 মানে হ'ল 8 দুইটা পূৰণ কৰিলে হ'ব 1944 ল'ৰাটোৱে লিখিলে 5^3 + 3 স্কোৱাৰ 5^3 মানে হ'ল 125 আৰু 3 স্কোৱাৰ মানে 9 দুটা যোগ কৰিলে হ'ব 134 এতিয়া পাৰ্থক্য মানে হ'ল বিয়োগফল 1944 - 134 বিয়োগ কৰিলে হ'ব 1810 গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব 1810 অপশ্যন চি হ'ব 9 নম্বৰ প্ৰশ্ন কোনো এটা বস্তুৰ বিক্ৰী মূল্য দুগুণ কৰিলে লাভ 3 গুণ হয় লাভৰ শতাংশ হ'ব অপশ্যন দিয়া আছে 70
100, 125, 120। আমি ধৰি লৈছোঁ কিনা দাম x টকা আৰু বিক্ৰী মূল্য বা বেচা দাম y টকা। গতিকে লাভ হ'ব বেচা দাম বিয়োগ কিনা দাম y মাইনাছ x। আমাক কৈছে যদি বিক্ৰী মূল্য দুগুণ কৰা হয়, বিক্ৰী মূল্য যদি দুগুণ কৰা হয়, গতিকে আমাৰ লাভ হ'ব 3 গুণ। গতিকে বিক্ৰী মূল্য দুগুণ কৰিলে লাভ হ'ব এইটো টুৱাইচ y মাইনাছ x। আকৌ প্ৰফিট 3 গুণ হ'ব বুলি কৈছে, গতিকে 3 ইনটু y মাইনাছ x। এইখিনি কৰিলে হ'ব আমাৰ থ্ৰাইচ y মাইনাছ 3x ইজ ইকুৱেল টু টুৱাইচ y মাইনাছ x। এইখিনি কৰিলে y মানটো হ'ব আমাৰ টুৱাইচ x। এতিয়া y মান আমি টুৱাইচ x পালোঁ, লাভ হ'ব y মাইনাছ x। গতিকে আমি এতিয়া y মান টুৱাইচ x পাতি দিছোঁ, টুৱাইচ x মাইনাছ x ইজ ইকুৱেল টু x টকা। গতিকে লাভ হ'ল x টকা। গতিকে শতকৰা লাভ x বাই x ইনটু 100%, গতিকে 100% আমাৰ শতকৰা লাভ হ'ব। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। তাৰপিছত কৈছে 10 নম্বৰ প্ৰশ্ন, এটা টিভি 18,700 টকাত বিক্ৰী কৰিলে বেপাৰীজনৰ 15% লোকচান হয়। কিমান টকাত বিক্ৰী কৰিলে 15% লাভ হ'ব? ইয়াত অপশ্যন দিয়া আছে ABCD 21,000 টকা, 22,500 টকা, 25,300 টকা, 25,800 টকা। আমি কিনা দাম 100 টকা ধৰি লৈছোঁ। প্ৰথমতে কৈছে 15% লোকচান। 15% লোকচান মানে হ'ব 100 টকা বস্তুটো আমি 85 টকাত কিনা দামত, যদি 85 টকা কিনা দাম হয় তেতিয়াহ'লে বেচা দাম হ'ব 18,700 টকা। আমাক কৈছে 15% লাভ। 15% লাভ হ'বলৈ হ'লে 100 টকা বস্তুটো আমি বিকিব লাগিব 115 টকা। 115 টকা হ'লে বেচা দাম কিমান হ'ব সুধিছে আমাক। কিমান দাম আমি বেচিব লাগিব? 85 হ'লে 18,700 টকা হয় বেচা দাম, আৰু যদি 115 টকা কিনা দাম হয় বেচা দাম কিমান হ'ব? গতিকে বেচা দাম হ'ব আমি 18,700 টকা পূৰণ 115 ডিভাইডেড বাই 85, তাৰমানে 25,300 টকাত আমি বস্তু টিভিটো আমি বিক্ৰী কৰিলে 15% লাভ হ'ব। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি।